আহক ৰাইজ আহক, মোৰ পৰা লৈ যাওক ৰং বিৰংগী ফাকুৱা, বিভিন্ন ধৰণৰ ৰং পাব, লগতে পাব পিচকাৰী। আহক ৰাইজ আহক। বা চাচাজি, টাউনৰ পৰা মানে একদম ৰং বিৰঙী ফাকুৱা আনিলে ন? মজা লাগিছে কিন্তু কালাৰকেইটা। আমাক পিছে কেনেকুৱা কালাৰ লাগে আপুনি গম পাইছেই চাগে, যোনকেইটা লগালে পটককৈ নেৰে। বাইদেউ আহক আহক, বহুত বঢ়িয়া মাল আনিছোঁ এইবাৰ, আৰু একদম ধুনীয়া, একদম টাউনৰ পৰা কিনি আনিছোঁ, একদম মেড ইন জাপান চাইনা সকলো পাব। এই মোক কিন্তু কিনি দিব লাগিব দেই চাচাজিৰ পৰা। এবাৰ আৰু টাউনৰ পৰা গাঁৱলৈ আহিছোঁ স্পেচিয়েলি আৰু হোলী মানিম বুলি, কি যে মজা লাগিব। তেন্তে চাচাজি গোটেই কালাৰবিলাকৰ পৰাই অলপ অলপ মিলাই দি দিব। আৰে বাইদেউ কি কৈছে আপুনি? মই একেবাৰে ধুনীয়াকৈ পেক কৰি থৈছোঁ। এক পলিথিন দিলে পেনে মই 100 ৰুপিজ লৈ ল'ম, গোটেইকেইটা কালাৰ পাই যাব। ঐ চুমি, বেয়া হোৱা নাই ন? 100 টকাত গোটেইকেইটা কালাৰ পাই যাম। মা লৈ লোৱা, তুমি আৰু চিন্তা কৰি থাকিব নালাগে। চাচাজি দি দিয়ক তেতিয়াহ'লে। এই ইয়ালৈ চুমি, তুমি নোলোৱা নেকি? নাই নাই দম, তুমি লোৱাচোন বাৰু। মোৰ মানে অকণমান বেলেগ বজাৰ কৰিবলগীয়া আছে, সেই বজাৰখিনি কৰি পেলাই চাওঁচোন বাৰু কি হয়। ঠিক আছে দিয়ক, আমি গৈ থাকোঁ। হোলীৰ বজাৰৰ আৰম্ভ ভালেই হ'ল। সিহঁতেতো গমেই নাপায় মই কেনেকুৱা ধৰণৰ হোলী বিক্ৰী কৰিছোঁ। বা ইমান ধুনীয়া কাপোৰ আজি ৰাতিখন ঘৰতে পিন্ধি আছা যে? গজেন দা, নাই নাই, আমাৰতো অৱস্থাৰ কথা আপুনি জানেই। আৰু কথাটো হ'ল কি, পৰহিৰ পৰা হোলী, গতিকে ময়ো অকণমান কাম কৰি আছোঁ। মানে ঘৰুৱাভাৱে কেনেকৈ মই হোলীৰ ৰং প্ৰস্তুত কৰিব পাৰি তাকেই চেষ্টা কৰি আছোঁ। এয়া দেখিছেই চাগে, বিট লৈছোঁ, পালেং শাক লৈছোঁ, আৰু লাই দুডালমান আছে, সেইখিনিও আনিব লাগিব। পিহি পেলাই ধুনীয়াকৈ ৰস ওলাম, শুকুৱাম, পাউডাৰ বনাম আকৌ। বা বঢ়িয়া, তুমি যে কিবা এটা কৰিব বিচাৰিছা তাকে শুনিয়ে মোৰ ভাল লাগিছে। আৰু বিশেষকৈ এই কেমিকেলৰ যুগত তুমি যে এনেকৈ ঘৰুৱাভাৱে প্ৰস্তুত কৰিছা, মোৰ বিৰাট ভাল লাগিছে। আৰু এইখিনিৰ পৰা প্ৰস্তুত কৰা ৰঙেৰেতো আমি গাত ঘঁহিলেও চাগে একো প্ৰব্লেম নহ'ব, কিন্তু দোকানৰবিলাক যে কেনেকুৱা থাকেও, আজিকালি দেখিছোঁ এলাৰ্জিয়ে হয় মানুহৰ। গজেন দা, সেইকাৰণে মোৰ কাইলৈ পৰহিলৈ আৰু কাপোৰ পিন্ধি থাকিবলৈ সময় নাই আৰু। একেবাৰে হোলী খেলি হোলী বিক্ৰীহে গা ধুম বুলি ভাবিছোঁ। সেইকাৰণে কাইলৈ ৰাতিপুৱালৈকে ওলাই যাম যে, সেইকাৰণে আজিয়ে মই কাপোৰ পিন্ধি লৈছোঁ, কাৰণ আজি গোটেই ৰাতিয়ে মই হোলীৰ ৰং বনাম। মজা, তেতিয়াহ'লে তুমি লাগি থাকা, একেবাৰে দোকানতে লগ পাম আৰু তোমাৰ পৰা কিনিম কিন্তু। মই কেমিকেল প্ৰস্তুত কৰি আৰু নিগনি মৰা দৰৱ মিলাই মিলাই মই কালাৰবোৰ বনাইছোঁ, আৰু কম দামত বিক্ৰী কৰিম আৰু মালামাল হৈ যাম। ইমান দিনে এনেকৈ চলি আছোঁ, কিন্তু হোলী দিনত যে ইমান ধুনীয়াকৈ মোৰ ব্যৱসায় হ'ব বুলি মই ভবাই নাছিলোঁ। শুনিছে, আপুনি যে এইবিলাক কি কৰি আছে? ইমান কণ ল'ৰা ছোৱালীবোৰক আপোনাৰ বেয়া নালাগে নেকি এনেকুৱা কৰিবলৈ কাৰণে? আৰু এতিয়াতো ডাঙৰ মানুহবিলাকেও কিনিবলৈ আহিছে আপোনাৰ পৰা হোলী। এনেকুৱা কাম নকৰিব আৰু, যি বিক্ৰী কৰিলে আৰু নকৰিব। মোৰ যে ভয়ে লগা হৈছে, স্কিনৰ কাৰণে যে কিমান বেয়া হ'ব পাৰে আপুনি এবাৰো ভাবিয়ে চোৱা নাই। ইমান দিনে পিন্ধিব পাইছা, কিহৰ কাৰণে পাইছা বুলি ভাবিছা? এনেকৈ সকলো ব্যৱসায় কৰি আছোঁ, তেনেকৈ তোমাক পিন্ধাইছোঁ, খুৱাইছোঁ, আৰু এতিয়া কি হ'ল তোমাৰ হালা কৰিবলৈ? আপুনি বুজা নাই, আপুনি নিজলৈ যে কিমান পাপ টানি আনিছে। শুন গজেন দা আজি ফোন কৰিছিলে, এইবাৰ গাঁৱত মাতিছে হোলী খেলিবলৈ, যাম হা গোটেইকেইটাই। আৰু যে তাত বোলে গাঁৱত মানুহ এজনে ধুনীয়াকৈ ঘৰত বনাই হোলী বিক্ৰী কৰিছে। ধুনীয়াকৈ মানে অৰ্গেনিক হোলী হয়, পালেং শাক বিটৰুটৰ সহায়ত ধুনীয়াকৈ ৰং প্ৰস্তুত কৰিছে। আমি তেনেকুৱা কালাৰ এবাৰ খেলি চাম হা। কিন্তু এটা কথা ন খেপ, আমি যদি অৰ্গেনিক হোলী খেলোঁ, সেইবিলাকতো পালেং শাক বা বিটৰুটৰ সহায়ত যদি বনাইছে, তেন্তেতো পানী ধুলে দেখোন পটককৈ এৰি যাবগৈ। মই বিচাৰিছোঁ যাতে অকণমান কালাৰটো থাকে, তেতিয়াহে মজা লাগিব। তাতোতো আহিব ন ল'ৰা ছোৱালীবিলাক, সিহঁতক আমি লগাব লাগিব। যদি পানী ঢালাৰ লগে লগে গুচি যায় তেতিয়াহ'লেতো ভাল নালাগিব, অকণমান দেৰি যুজিব লাগিব, তেতিয়াহে ভাল লাগিব। ভাতকেইটা খুন্দি খাই ল'বি সোনকালে, কাইলৈ ৰাতিপুৱা গজেনে মাতিছে বুলি কৈছে নহয়। ময়ো যাম দেই তহঁতৰ লগত, এবাৰ গাঁৱতে থাকিমগৈ, নহ'লে টাউনত বৰ দিগদাৰ কৰে ওচৰৰ আণ্টিখনে। এতিয়া খাই ল'বি। গজেন, এইবাৰ ময়ো গুচি আহিলোঁ নহয় সিহঁতৰ লগতে। বোলো বহুত দিন গাঁৱলৈ যোৱা নাই, সেইকাৰণে হোলীকেই খেলোঁ। খুৰী ভালে কৰিলে আকৌ, পিছে দাবাং খাইদেউ ক'ত? তেওঁনো আৰু কি হোলী দিৱালী, অকল কামেই চিনি পায়। বাৰু খেপ, নিমন্ত্ৰণী ৰক্ষা কৰিলি, ভাল লাগিলে। বৈ এতিয়া আমাৰ গাঁৱৰ দোকানখিনিলৈ যাওঁ, বিৰাট মজা লাগিব। পুৰা গোটেইকেইটা কালাৰ দি দিছোঁ, 100 ৰুপিজ, অনলি 100 ৰুপিজ। থেংক ইউ আংকল, আপোনাৰ কালাৰখিনি লগালে বোলে পানী ধুলেও নাযায়, সেইকাৰণে মই মোৰ লগৰখিনিক পুৰা ঘঁহিম, বিৰাট মজা লাগিব। এইয়া পইচা। ভণ্টি আহা, মোৰ পৰাও লৈ যোৱা, মই ঘৰত বনাই আনিছোঁ, একদম অৰ্গেনিক ফাকুৱা হয়। পালেং শাক আৰু বিটৰুটৰ সহায়ত বনাইছোঁ, আৰু সকলো ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। আহা, মোৰ পৰাও লৈ চোৱা। নাই আংকল, আমি এতিয়া ল'বলৈ নোৱাৰোঁ, কাৰণ আপুনিতো এটা পেকেটতে 50 টকা লৈছে। এওঁতো গোটেই কালাৰখিনি 100 টকাত দি দিলে। তই মোৰ বিজনেছ মাৰিবলৈ বিচাৰিছ? ইমান দিনৰ পৰাতো সকলো কৰি আছোঁ কাম, আকৌ এতিয়া ফাকুৱা বনাই একেবাৰে ময়ো ঘৰত বনাই আনিছোঁ, টাউনৰ পৰা আনিছোঁ বুলি মিছাকেহে কৈছোঁ। তই যে মোৰ বিজনেছ মাৰিবলৈ আহি গ'লি, ঠেলা লগাই দিলি আজি। চোৱা, আপুনি যি কৰিছে সেয়া কিন্তু বেয়া কাম, সেয়া আপুনিও নিজেও গম পাইছে। আপোনাৰ কথা যদি মই ৰাইজক ক'বলৈ হয়, কথা কিন্তু বেয়া হৈ যাব। আপুনি কণ ল'ৰা ছোৱালীবিলাকৰ স্কিন কিয় বৰবাদ কৰিবলৈ লৈছে? বেছি কথা নকবি, তই জুপুৰিটোত থাকোতো, নহ'লে তোৰ জুপুৰিটো গোটেই ভাঙি থৈ আহিমগৈ। বেছি লেকচাৰ দিবলৈ নাহিবি ইয়াত। ইমানখিনি ফাকুৱাৰ ৰং, বিৰাট মজা লাগিছে। মই যে গোটেইখিনি লৈ লোৱাৰ নিচিনা লাগিছে। গজেন দা, আহক লৈ যাওক মোৰ পৰা, গোটেই দিনটো ৰৈ আছোঁ, এটাও বিকিয়ে নাযায়। তইতো অৰ্গেনিক ফাকুৱা বিক্ৰী কৰিছ,
কিমান ধুনীয়াকৈ পিহি পেলাই তই আনিলি আৰু এতিয়া কি হ'ল বিক্ৰী নাযায় বুলি কৈছ মানুহবিলাকে চাগে বুজি পোৱা নাই ন কোনটো ভাল কোনটো বেয়া বাইদেউ আহক আহক মোৰ পৰাও লৈ লওক ফাকুৱা পিছে দাদা ইয়াৰ দামবিলাক কেনেকৈ এক পেকেটত 50 টকা অ' হয় ভাইটি মোৰ ওচৰলৈ আহা মই তোমাক 100 টকাত গোটেইকেইটা ৰং দি দিম সিটো তোমাক মাত্ৰ 50 টকাত এটাহে দিব হা 100 টকাত গোটেইকেইটা কালাৰ অঁ দিয়া মই তাৰ পৰাই কিনোগৈ মই ইয়াৰ পৰাই কিনিম ময়ো ইয়াৰ পৰাই লৈ লওঁ আৰু পেকেট এটা তোমালোকে সিফালৰ পৰা লৈছা যদি আমি ইয়াৰ পৰা অৰ্গেনিক ফাকুৱা অকণমান লৈ লওঁ সকলোৱে এজনৰ পৰাতো কিনাটো ভাল নহ'ব দাদা দিয়ক আমাকো দি দিয়ক 50 টকা এটা পেকেট বনাই দিয়ক আমাৰ কাৰণে অঁ মোকো এটা দি দে এতিয়া ফাকুৱা খেলোগৈ আৰু সময় হ'ল যেতিয়া মানুহবোৰ আহিবই নহয় বুঢ়া না মানুহ হলিহে নলগাবি নলগাবি নলগালি এতিয়া মোকে পালিনে লগাবলৈ ঐ খেবা তই অকল নিকিকে লগাই থাকিবি নেকি আহ আকৌ মোৰ লগত খেলিম তই ইমান দূৰত আছ যে গজেন্দাৰ লগত সোনকালে আহ মেৰে চে খিলৱাৰ কৰ দে লগাই ল তই যিমান লগাও আগতে লগাই ল তাৰপিছত মই লগাম দেই বোপা হে তোক ভূত বনাই দিলোঁ মোৰ ইমান জ্বলিছে মুখখন কি হৈ গ'ল তোৰ কি হৈছে এইবোৰ তইতো অৰ্গেনিক হলিহে কিনিছিলি অমা মোৰ মুখখন গোটেই পুৰিছে থাকিব পৰা নাই মোক কোনোবাই পানী ঢালি দে কোনোবাই হস্পিটেল লৈ যা বহুত পুৰিছে বহুত জ্বলিছে ঐ পেলা বল খেপক ধৰ সোনকালে এই ওচৰৰ আমাৰ চিকিৎসালয়খন আছে যে গাঁৱৰ তাতে লৈ যাওঁ বল কিবা এটা কিজানি কৰি দিব ইছৰাম বহুত বেয়া লাগিছে দেই তহঁতি কোনে ক'ৰ পৰা হলি কিনিছিলি কচোন আমিতো অৰ্গেনিক হলি কিনিছিলোঁ মই অৰ্গেনিক হলি কিনা নাই মইতো আগদিনাখনে কিনিছিলোঁ তেতিয়া সেইখনে হলি দোকান আছিলে আমিও সেই চাইডৰ মানুহজনৰ পৰাহে কিনিছিলোঁ যোনে চাইডাৰ পৰা জাপানৰ পৰা হলিখিনি আনিছোঁ বুলি কৈছিল আমিও মই সকলো বুজিছোঁ ইয়াৰ উচিত ব্যৱস্থা কৰিব লাগিব অৰ্গেনিক হলি কিনা হ'লে আমাৰ ভাল আছিলে সেইখিনি যে কেমিকেলযুক্ত হলি আছিলে মই এতিয়াহে ধৰিব পাৰিছোঁ এতিয়া মই দাবাং কাইটলৈ ফোন কৰি দিম তোৰ খেলা খতম বল বাকীখিনি হলি তই জেলত লগাবিগৈ এনেকৈ কেমিকেল মিলাই সৰু ল'ৰা ছোৱালীক তই বৰবাদ কৰিলি মোৰ ল'ৰাটোকো নেৰিলি তই এই দাবাঙক তই পাংগা লৈ ভাল নকৰিলি বল এতিয়া জেললৈ আংকল চাচাজিক বহুত শাস্তি দিব ইমান বেয়া কাম কৰিলে আমাৰ খেপৰ অৱস্থা বেয়া কৰি দিলে আমি অৰ্গেনিক হলি কিনা হ'লে ভাল আছিলে আমি দাদাজনৰ কথাই নুশুনিলোঁ আজিৰ পৰা সদায় অৰ্গেনিক হলিয়ে লগাম